নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত ভাল খবৰ দিব বিচাৰিছো আমাৰ প্ৰাণৰ শিল্পী হাৰ্থব জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তই জামিন নাপালে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত কমে 4 অভিযুক্ত সন্দীপন গাৰ্গ অমৃতপ্ৰভা মহন্ত পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন আবেদন নাকচ কৰিছে আদালতে এয়া নিশ্চিতভাৱে ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত ভাল খবৰ আজি ফাষ্ট ট্ৰেক আদালতত আজিৰ পৰা বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে এতেৰে পৰা প্ৰতিদিনে শুনানি হ'ব কিন্তু এই ফাষ্ট ট্ৰেক আদালতে জামিন আবেদন নাকচ কৰিছে 4 মূল অভিযুক্ত সন্দীপন গাৰ্গ পৰেশ বৈশ্য নন্দেশ্বৰ বৰা আৰু অমৃতপ্ৰভা মহন্ত নন্দেশ্বৰ আৰু পৰেশ বৈশ্য এই দুটা জুবিন গাৰ্গৰ দেহৰক্ষী আছিল জুবিন গাৰ্গৰ কাষতে থাকি এক প্ৰকাৰ বুকুত কামুৰ মাৰিছিল এই নন্দেশ্বৰ আৰু পৰেশ বৈশ্য জুবিন গাৰ্গৰ সৈতে সিংগাপুৰলৈ গৈছিল অমৃতপ্ৰভা মহন্ত জুবিন গাৰ্গৰ সহশিল্পী হিচাপেও আছিল অমৃতপ্ৰভা সেই অমৃতপ্ৰভাই জুবিন গাৰ্গক খুৰা সেৱন কৰিবলৈ দিয়াৰ অভিযোগ উত্থাপিত হৈছে আনকি জুবিন গাৰ্গৰ ভাতৃ সম্পৰ্কীয় ভায়েক সন্দীপন গাৰ্গ আজি সন্দীপন গাৰ্গে সিংগাপুৰলৈ জুবিন গাৰ্গৰ সৈতে গৈছিল কিন্তু জুবিন গাৰ্গ যেতিয়া পানীত কক পকাই আছিল এবাৰলৈও বচাবলৈ চেষ্টা কৰা নাছিল এই সন্দীপন গাৰ্গে আৰু এতিয়া এই কেইটাক জামিন লাগে ইহত কেইটা এতিয়া জামিন বিচাৰিছে আদালতত আৰু এই কেইটাৰ জামিন আবেদন আদালতে নাকচ কৰিছে আৰু এই খবৰ নিশ্চিতভাৱে ভাল খবৰ কাৰণ অসমৰ জনতাই বিচাৰিছে এই অপৰাধী কেইটাই জামিন পাব নালাগে অবিশেষ দৰ্শকসকলৰ জানাইছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জামিন নাপালে অমৃতপ্ৰভা সন্দীপন গাৰ্গে অমৃতপ্ৰভা সন্দীপন গাৰ্গ সহ 4 জনৰ জামিন আবেদন নাকচ কৰা হৈছে অমৃতপ্ৰভাৰ নাকচ কৰা হ'ল সন্দীপন পৰেশ বৈশ্য নন্দেশ্বৰ বৰাৰ জামিন আবেদন নাকচ আজিৰ পৰা আৰম্ভ হৈছে ফাষ্ট ট্ৰেক আদালতত গোচৰ প্ৰতিদিনে শুনানি চলিব আৰু এই 4টাকৈ মূল অভিযুক্তই জামিন লাভ নকৰিলে ফাষ্ট ট্ৰেক আদালতে ইতিমধ্যে তেওঁলোকৰ জামিন আবেদন নাকচ কৰিছে নিশ্চিতভাৱে ভাল খবৰ আৰু অসমবাসী ৰাইজৰ বাবে এটা ভাল খবৰ গুৰুত্বপূৰ্ণ খবৰ অসমৰ জনতাই বিচাৰিছে যে সন্দীপন গাৰ্গ অমৃতপ্ৰভা মহন্ত পৰেশ বৈশ্য নন্দেশ্বৰ বৰাই জামিন পাব নালাগে কাৰণ এই নন্দেশ্বৰ বৰা পৰেশ বৈশ্য জুবিন গাৰ্গৰ লগত শুৱে বাৱে প্ৰতি মুহূৰ্ততে আছিল কিন্তু জুবিন গাৰ্গৰ কোনো কেয়াৰ লোৱা নাছিল তাৰ বিপৰীতে জুবিন গাৰ্গৰ ধন লুটিপুটি খাইছিল আৰু এই নন্দেশ্বৰ বৰাৰ পৰেশ বৈশ্যৰ একাউণ্টৰ পৰা লাখে লাখে টকা জব্দ কৰাৰ খবৰ আছিল আৰু এই নন্দেশ্বৰ পৰেশ বৈশ্যৰ জামিন আবেদন এতিয়া নাকচ কৰা হৈছে অমৃতপ্ৰভা মহন্ত যি খুৰা জুবিন গাৰ্গক খুৰা সেৱন কৰিবলৈ খুৰা বাকি দিয়াৰ অভিযোগ আছে সেই অমৃতপ্ৰভা মহন্তই যি মোবাইলত ভিডিঅ' কৰিছে যে জুবিন গাৰ্গক চটপটাই আছিল সেই অভিযোগ উত্থাপিত হৈছে সেই অমৃতপ্ৰভাই জামিন আবেদন কৰিছিল আৰু আবেদন নাকচ কৰিছে আদালত আৰু একে সময়তে সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গে জুবিন গাৰ্গৰ সৈতে সিংগাপুৰলৈ গৈছিল কিন্তু এবাৰো জুবিন গাৰ্গক বচাবলৈ চেষ্টা নকৰাৰ অভিযোগ সন্দীপনৰ বিৰুদ্ধে আৰু এই সন্দীপনৰো জামিন আবেদন নাকচ কৰা হৈছে আদালতৰ ফালৰ পৰা আৰু এয়া নিশ্চিতভাৱে এটা ভাল খবৰ এই 4 অভিযুক্তৰ জামিন আবেদন নাকচ কৰিছে ফাষ্ট ট্ৰেক আদালতে